অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উদ্যোগত আৰু অসম চৰকাৰৰ পশুধন নিগম আৰু পশুপালন বিভাগৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবাৰীৰ পশুধন ভৱনত আমি প্ৰশিক্ষণৰ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছোঁ। ইয়াত বিশেষকৈ গাহৰি পালন, ছাগলী পালন, হাঁহ কুকুৰা পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 130 গৰাকী চিলেক্টেড কৃষক বন্ধুৱে সহযোগ কৰিছে। তেওঁলোকক বিশেষকৈ আমি অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু স্বাৱলম্বী হ'ব পাৰে, আত্মনিৰ্ভৰশীল হৈ তেওঁলোকে নিজৰ লগতে আন 10জনক যাতে তেওঁলোকে আগবঢ়াই নিব পাৰে, এই প্ৰচেষ্টা হাতত লোৱা হৈছে। আজি এই শুভাৰম্ভৰ অনুষ্ঠান আছিলে। এই অনুষ্ঠানত আমাৰ দলৰ বিষয়ববীয়াসকলৰ লগতে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াদেৱ, বৰকটকী দেশ উপাধ্যক্ষ আৰু দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক বাইদেউ উপস্থিত আছিলে। তাৰোপৰি বেংকৰ ফালৰ পৰা বেংক অৱ বৰোদাৰ জনেৰেল মেনেজাৰ আৰু চিফ মেনেজাৰ তেওঁলোকো উপস্থিত থাকি আমাৰ কৃষক বন্ধুসকলক পৰামৰ্শ আগবঢ়ালে। আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটোৱে এই দুদিনীয়া কাৰ্যসূচী প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত আমাৰ কৃষক বন্ধুসকল যথেষ্ট লাভান্বিত হ'ব আৰু বেংকৰ ক্ষেত্ৰত বিত্তীয় যি সহায় সহযোগ লাগে এই ক্ষেত্ৰত যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, এই প্ৰচেষ্টা আমি হাতত লৈছোঁ। আশা কৰিছোঁ কৃষক বন্ধুসকলে ইয়াৰ পৰা সুফল লাভ কৰিব বুলি আমি আশাবাদী। আমাৰ আজি দুদিনীয়া ট্ৰেইনিং চলি আছে। এইটো আমাৰ দুদিনীয়া কাৰ্যসূচী। আজি প্ৰথম দিন, কালি আৰু দিনটো আছে। সেইখিনি আমাৰ কালি কি হয় কেনেকুৱা ধৰণৰ ট্ৰেইনিং কেনেকুৱা ধৰণৰ মানে বহুত বিভিন্ন অঞ্চলৰ পৰা হাঁহ কুকুৰা মুৰ্গী ছাগলী গাহৰি পালনৰ কাৰণে কেনেকৈ পোহা যায়, কেনেকৈ মানুহে স্বাৱলম্বী হয়, এই হিচাপত আমি আজি আহিছোঁ। বৰপেটাৰ পৰা আহিছোঁ, নগাঁও, হোজাই, ডিব্ৰুগড়, তিনিচুকীয়া, গোৱালপাৰা, ধুবুৰী। এই প্ৰশিক্ষণ কেৱল গুৱাহাটীতে হৈছে নে বিভিন্ন? গুৱাহাটীত হৈ আছে বৰ্তমান, বিভিন্ন ডিষ্ট্ৰিক্ট